অভিশপ্ত ফুলশয্যা নিশা ৰমেনে নিজৰ ৰুমলৈ সোমাই গ'ল। পত্নী ৰশ্মি বিচনাত বহি আছিল। টেবুলত থকা গাখীৰৰ গিলাচটো দাঙি লওঁতেই নৱবিবাহিতা পত্নী ৰশ্মিয়ে সুধিলে, এগৰাকী পত্নী অনিচ্ছা সত্ত্বেও যদি স্বামীয়ে শাৰীৰিক সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰে তেন্তে সেয়া মৰম হ'বনে ধৰ্ষণ হ'ব? ৰমেনে গাখীৰৰ গিলাচটো ৰশ্মিলৈ আগবঢ়াই দি ক'লে, তুমি ভাগৰি আছা, এই গাখীৰ গিলাচ খাই শুই যোৱা। বেছিকৈ চিন্তা কৰি থাকিব নালাগে। কথাষাৰ কৈ ৰমেনে বিচনাৰ কাষতে ফল্ডিং বিচনাখন বহুৱাই শুই পৰিলে। ৰশ্মিয়ে বিচাৰিছিল কাজিয়া হওক ৰমেনৰ লগত মিলনৰ প্ৰথম ৰাতিতে, কিন্তু অতি সাধাৰণভাৱে কথাকেইটা কৈ শুই যোৱা ৰমেনৰ ওপৰত খং কৰি তাইও শুই গ'ল আনখন বিচনাত। ৰশ্মিয়ে বিকাশ নামৰ এজন ল'ৰাক ভাল পাইছিল। অৱশ্যে ঘৰৰ মানুহে বিকাশক অলপো ভাল পোৱা নাছিল। বিকাশক ভাল পোৱা বাবে ৰশ্মিয়ে বহুবাৰ মাক দেউতাকৰ লগত কাজিয়াও কৰিছিল। শেষত দেউতাকে আত্মহত্যা কৰিম কোৱাত ৰমেনৰ সৈতে বিয়া হ'বলৈ তাই মান্তি হ'ল। তাই ৰমেনক বিয়া নকৰাবলৈ কৈছিল যদিও ৰমেনে ৰশ্মিক বিয়া নকৰাওঁ বুলি দেউতাকক এবাৰো নোকোৱাৰ বাবে আজি ৰশ্মিয়ে ৰমেনক ঘৃণা কৰে। ইয়াৰ পিছদিনা ৰশ্মি মাকৰ ঘৰলৈ গুচি গ'ল। দেউতাকে তাইক সদায় বুজাইছিল, ৰমেন ভাল ল'ৰা, বিবাহৰ পিছত স্বামীৰ ঘৰহে আচল ঘৰ ইত্যাদি ইত্যাদি। ৰশ্মি কিন্তু অলপো মান্তি হোৱা নাছিল ৰমেনৰ ঘৰলৈ যোৱাত। ৰমেনে অৱশ্যে প্ৰতিদিনে অফিচৰ পৰা অহাৰ সময়ত ৰশ্মিক আনিবৰ বাবে ৰশ্মিৰ দেউতাকৰ ঘৰত এপাক সোমাই আহিছিল। প্ৰায় 1 মাহ মান মাকৰ ঘৰত থকাৰ পাছত এদিন দেউতাকে ৰশ্মিক খঙত কোৱাত ৰশ্মিয়ে সন্ধিয়া ৰমেনৰ লগত ৰমেনৰ ঘৰলৈ উভতি আহিছিল। আহিয়ে ৰমেনক কৈছিল, মই কেৱল দেউতাৰ কথাত ইয়ালৈ আহিছোঁ। তোমাক মই স্বামী নাভাবোঁ আৰু তুমি মোৰ পৰা আঁতৰত থাকিবা। ৰমেনে ৰশ্মিৰ কথা মতে অন্য এটা ৰুমত শুবলৈ গৈছিল। পুৱা ৰমেনে অফিচলৈ বুলি যাবলৈ ওলাই ৰশ্মিক শোৱাৰ পৰা জগাই দিলে। ৰশ্মিয়ে ৰমেনৰ খং উঠক বুলি কৈছিল, মই নুঠোঁ আৰু তুমি ক'ত যোৱা গৈ থাকা। মই তোমাৰ বাবে এই পুৱাতে খাবলৈ একো ৰান্ধিবও নোৱাৰোঁ। এই সূত্ৰে ৰশ্মিৰ দেউতাকে ৰমেনক ভালদৰে চিনি পায়, যথেষ্ট মৰম কৰে। ৰশ্মিয়ে ৰমেনক বিবাহৰ বাবে মান্তি নহ'বলৈ কৈছিল যদিও ৰশ্মিৰ দেউতাকক সন্মান কৰাৰ বাবেই ৰমেনে ৰশ্মিৰ কথা নামানি বিয়াৰ বাবে মত দিলে। বিয়াত ৰশ্মিৰ দেউতাকে ৰমেনক 5 লাখ টকা আৰু এখন মাৰুতি গাড়ীও উপহাৰ দিছিল। সন্ধিয়া ৰমেন ঘৰ পালেহি। ৰশ্মিয়ে কাৰোবাক ফোন কৰি আছে। সি গৈ কাপোৰ সলাই চাহ একাপ খাবলৈ ল'লে। ৰশ্মিয়ে তাক শুনাই ফোনত কৈ আছিল, নাই মই এতিয়া ভাত পানী বনাই খুৱাব নোৱাৰোঁ, যাৰ খাবৰ মন আছে বনাই খালেই হ'ল। নিশা 9 বাজিল। ৰমেনে টিভি চোৱাত ব্যস্ত। ৰশ্মিয়ে ৰমেনৰ পৰা টিভি ৰিম'টটো লৈ তাক খঙত ক'লে, মই কৈছিলোঁ ন মই ভাত বনাই খুৱাব নোৱাৰোঁ। এতিয়া টিভি চাই থাকিবা নে ভাত বনাই খুৱাবা? ৰশ্মি অৱশ্যে ৰমেনৰ খং উঠি গালি পাৰক আৰু তাই এইটো কথা দেউতাকক কৈ ৰমেনক বেয়া বুলি প্ৰমাণ কৰিব খুজিছিল। কিন্তু ৰমেনে খং নকৰাকৈ উঠি গৈ ভাত ৰন্ধাত লাগিল। নিশা 10 বজাত ৰমেনে ৰশ্মিক ভাত খাবলৈ মাতে, টিভি ওচৰলৈ লৈ আনা। মই উঠি যাব নোৱাৰোঁ, ৰশ্মিয়ে ৰমেনক ক'লে। ৰমেনে ৰশ্মিলৈ টিভিৰ ওচৰত ভাত যোগাৰ দি নিজেও খাবলৈ লৈছিলহে মাত্ৰ ৰশ্মিয়ে ভাতৰ কাঁহীখন দলিয়াই চিঞৰি উঠিল, তোমাৰ মায়ে এনেকৈ জাবৰ বনাই খুৱাইছিল ন? মোকো যে এইসোপা বনাই খাবলৈ দিছা? মই নাখাওঁ, নিজে খাই থাকা। ৰমেনৰ এইবাৰ খং উঠিল। ভাত আধা খোৱা কৰি সি ৰশ্মিৰ ওচৰত আহি ৰশ্মিক গালত এটা চৰ মাৰি দিলে। ৰশ্মিয়ে লগে লগে কান্দিবলৈ আৰম্ভ কৰিলে। ৰমেনে সি নিজৰ ৰুমত সোমাই দৰজা মাৰি ল'লে আৰু ডায়েৰীখন উলিয়াই কিবা লিখিবলৈ দিনবোৰ এনেকৈ পাৰ হ'ল। ৰশ্মিয়ে ৰমেন তাইৰ পৰা আঁতৰি যাওক বুলিয়ে ৰমেনৰ খং উঠা সকলো কাম কৰিবলৈ ধৰিলে। বিবাহৰ আগৰ প্ৰেমিক বিকাশৰ লগতো ৰমেনে শুনাকৈ কথা পতা আৰম্ভ কৰিলে। ৰমেনে সকলো দেখিও নিমাত হৈ থাকিল। এদিন ৰমেনে অফিচৰ পৰা আহি দেখে ৰশ্মিয়ে ফোনত কথা পাতি আছে। তাই কৈছিল, কেৱল যৌতুকৰ বাবে মোক বিয়া পাতিছে। ৰমেনে একো নোকোৱাকৈ ৰুমলৈ সোমাই গ'ল। ৰশ্মিয়ে আকৌ ফোনত ক'বলৈ ধৰিলে, আৰে মোৰ দেউতাই তাক 5 লাখ টকা দিছে, এখন গাড়ী দিছে, এতিয়া মোক ডাইভোৰ্চ দিলে এইবোৰ হেৰুৱাব লাগে বুলিয়েই মোক ডাইভোৰ্চ নিদিয়ে ন?
ৰমেনৰ শুনিব আৰু ইচ্ছা নোহোৱাত সি ঘৰৰ পৰা ওলাই আহিছিল। নিশা 10 মান বজালৈকে ৰমেন ঘূৰি নহাত ৰশ্মিৰ অলপ চিন্তা হৈছিল। ৰমেনক তাই বেয়া পাইছিল যদিও তাৰ কিবা অঘটন হোৱাটো তাই কোনোদিনেই বিচৰা নাছিল। তাই ৰমেনৰ লগত ফোনত কোনোদিনেই কথা পতা নাছিল বাবে ৰমেনৰ ফোনৰ নম্বৰটো তাইৰ ওচৰত নাছিল। তাই একো ভাবি নাপায় ৰমেনৰ ৰুমলৈ গৈ তাইৰ আলমাৰীটো খুলি চালে। এখন ডায়েৰী আছিল। ডায়েৰীত ৰমেনৰ নম্বৰ পাব বুলি তাই লগে লগে ডায়েৰীখন খুলি চালে। খুলি তাই হতভম্ব। ডায়েৰীখনত ডাঙৰকৈ ৰশ্মি বুলি লিখা আছে। উৎকণ্ঠা হৈ তাইৰ এফালৰ পৰা পঢ়াত লাগিল। ৰমেনে ৰশ্মিক দেখা দিনৰ পৰা ৰশ্মিৰ সকলো কথাই তাত লিখি ৰাখিছিল। ৰশ্মি এফালৰ পৰা পঢ়াৰ পাছত হঠাৎ এখিলা পাতত তাই ৰৈ গ'ল। ৰমেনে ৰশ্মিলৈ লিখিছিল, তোমাক দেখাৰ পৰাই মই তোমাৰ প্ৰেমিক। হ'ব পাৰোঁ মই অনাথ, কিন্তু তোমাৰ দেউতাক মই নিজৰ দেউতা বুলি ভাবোঁ। মোৰ মা দেউতাক মই সৰুতে হেৰুৱাইছোঁ। অনাথ আশ্ৰমত থাকি পঢ়া শুনা কৰিছোঁ। তোমাৰ দেউতাৰ অফিচত মই যেতিয়া চাকৰিৰ বাবে গৈছিলোঁ তেতিয়া মই ঘোচ দিব নোৱাৰাৰ বাবে প্ৰথম অৱস্থাত চাকৰিটো তোমাৰ দেউতা সৎ মানুহ আছিল বাবেই মোৰ যোগ্যতা চাই ওপৰৰ বিষয়াক খাতিৰ কৰি মোৰ চাকৰিটো দিছিল। যিজন মানুহেই মোক চাকৰি দি এটা জীৱন দিলে, মই সেইজন মানুহৰ কথা নামানি তোমাক বিয়া নকৰোৱাকৈ কেনেকৈ থাকোঁ। তোমাৰ আগৰ প্ৰেমিক বিকাশ ল'ৰাটো মই চিনি পাওঁ। সি ভাল ল'ৰা নহয়। আগতে দুবাৰকৈ বিয়া কৰাইছে। প্ৰমাণস্বৰূপে তাৰ বিয়াৰ ফটো তুমি এই ডায়েৰীখনতে পাবা। এইবোৰ তুমি শুনি কষ্ট পাবা বুলি তোমাক নোকোৱাকৈ দেউতাৰাই মোৰ লগত তোমাক বিয়া দিছিল। ৰশ্মিয়ে ইমানখিনি পঢ়ি ডায়েৰীখন লুটিয়াই চালে আৰু বিকাশৰ 2খন বিয়াৰ ফটো তাতে পালে তাইৰ চকুলো ওলাই আহিল। তাই আকৌ পঢ়িবলৈ ধৰিলে। মই যৌতুকৰ বাবে তোমাক বিয়া কৰোৱা নাই। বিয়াত তোমাৰ দেউতাই দিয়া 5 লাখ টকা মই তোমাৰ নামত বেংকত জমা কৰি থৈছোঁ। ডকুমেণ্টছবোৰ আলমাৰীৰ বেগ এটাত সযতনে ৰখা আছে আৰু তোমাৰ দেউতাই দিয়া গাড়ীখনো মই আজিলৈকে ব্যৱহাৰ কৰা নাই। মই এতিয়াও বাছতেই অফিচলৈ যাওঁ। তুমি কেতিয়াবা মোক প্ৰেম কৰিলে দুয়ো একেলগে ক'ৰবালৈ যাম বুলি আজিলৈকে চলোৱা নাই। ৰশ্মি আলমাৰীটোৰ ভিতৰত থকা বেগটো উলিয়াই আনি দেখে তাত এখন পাছবুক আৰু ATM কাৰ্ড এটা আৰু গাড়ীৰ চাবিটো আছিল। তেনেতে কোনোবা অহা যেন পাই ৰশ্মিয়ে বেগটো থৈ ডায়েৰীখন লৈ দৌৰ মাৰি নিজৰ ৰুম সোমাই দৰজাৰ ফাকেৰে জুমি চালে। ৰমেন আহিছিল। তাই শান্তিৰ উশাহ লৈ বিচনাত বহি পুনৰ ডায়েৰীখন খুলি পঢ়িবলৈ ল'লে। মই সেইদিনা তোমাক খঙত চৰিয়াই দিছিলোঁ। তুমি মোৰ মাক অপমান কৰি মোক কথা কৈছিলা। মোৰ মা যদিও জীয়াই থকা নাই, তেওঁৰ আত্মাই মোক চাই আছে। গতিকে কোন মাকে এই কথা সহ্য কৰিব। মই তোমাক কেৱল এইটো বুজাব বিচাৰিছিলোঁ যে মোক এৰি আনলৈ বিয়া হ'লেও আগলৈ তোমাৰো সন্তান হ'ব। আৰু যদি তোমাৰ সন্তানৰ সন্মুখত তোমাক কোনোবাই অপমান কৰে তোমাৰ বাৰু কেনে লাগিব। মই তোমাৰ ওপৰত কোনোদিনেই অধিকাৰ দেখাব যোৱা নাই। ডায়েৰীখনৰ শেষ পৃষ্ঠাত মই ডাইভোৰ্চ পেপাৰ থৈছোঁ। মই চহী কৰা আছে। তুমি যিদিনাই মোৰ পৰা আঁতৰি থাকিব বিচাৰা তাত চহী কৰি গুচি যাবা। সেইদিনা ৰশ্মি গোটেই ৰাতি নিজৰ ভুল উপলব্ধি কৰি কেৱল কান্দিছিল। পুৱা হোৱাৰ পৰা উঠি তাই ৰমেন অফিচলৈ যাওঁতে খাই যাবলৈ ৰুটি বনোৱাত লাগিল। ৰমেনে 8 বজাত শুই উঠি ৰশ্মিয়ে ৰুটি বনাই থকা দেখি ভাবিলে তাই নিজৰ বাবে বনাইছে চাগে। সেইবাবে সি গা ধুই আহি অফিচলৈ বুলি নোখোৱাকৈ ওলাই গ'ল। ৰশ্মিয়ে ৰমেন যোৱা গম নাপাই তাক খাবলৈ বুলি মাতিব গৈ দেখে সি আগতেই ওলাই গৈছিল। তাইৰ আকৌ মনটো বেয়া লাগি আহিল। মনৰ ভুল ধাৰণা আঁতৰাই তাইও সলনি হ'ব বিচাৰিছিল। নিগৰি অহা চকুলো মোহাৰি ৰশ্মিয়ে টিফিন এটাত ৰুটিকেইখন ভৰাই ৰুমলৈ গৈ কপালত সেন্দুৰৰ ফোঁট আৰু শিৰত সেন্দুৰ লৈ ৰমেনে তাইক বিয়াত দিয়া পাটৰ কাপোৰ আৰু অলংকাৰ পিন্ধি হাতত টিফিনটো লৈ ওলাই আহিল। টেক্সি এখনত উঠি তাই ৰমেনৰ অফিচ পালেগৈ। কইনাৰ সাজত হাতত টিফিন লৈ অহা ৰশ্মিক দেখি সকলোৱে পাগলী বুলি হাঁহিবলৈ ধৰিলে। ৰমেনে দেখা পাই আচৰিত হৈ তাইক হাতত ধৰি বাহিৰলৈ নিব খুজিছিল যদিও ৰশ্মিয়ে সকলোৰে সন্মুখত চিঞৰি ক'লে, মই পাগলী নহয়, ৰমেন হাজৰিকাৰ পত্নী ৰশ্মি হাজৰিকা। ৰমেনৰ 2খন হাতত ধৰি তাই আঁঠু কাঢ়ি ৰমেনক ক'লে, আই লাভ ইউ। মই মোৰ সকলো ভুল বুজি পালোঁ।
পত্নীয়ে ভুল কৰিলে জানো স্বামীয়ে ভালদৰে বুজাই ক্ষমা কৰি দিব নালাগে জানো? তুমি কিয় ডায়েৰী লিখাৰ সলনি মোক এবাৰ বুজাব চেষ্টা নকৰিলা? ৰমেন নিমাত হৈ ৰ'ল। ৰশ্মিয়ে চকুলো নিগৰাই পুনৰ ক'লে, তুমি মোক আঁকোৱালি ল'বানে? ৰমেনে এইবাৰ ৰ'ব নোৱাৰি ৰশ্মিক তুলি লৈ সাৱটি ধৰিলে। অফিচৰ সকলোৱে আনন্দত হাত চাপৰি বজাবলৈ ল'লে। ৰশ্মিয়ে ৰমেনৰ হাতখন জোৰকৈ ধৰি সকলোৱে শুনাকৈ চিঞৰি ক'লে, ৰমেন হাজৰিকা কাইলৈৰ পৰা কেইদিনমান অফিচলৈ নাহে। আমি দুয়ো একেলগে ফুৰিবলৈ যাম। কোনেও যাতে একো কামত তেওঁক আমনি নকৰে। কথাষাৰ কৈ ৰশ্মিয়ে ৰমেনক জোৰকৈ সাৱটি ধৰি ক'লে, ব'লা আমি আমাৰ জীৱন আৰম্ভ কৰোঁ, আমাৰ নৱজীৱন।